Hey everyone, 100 বছৰ পিছত মোৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। সিদিনা আছিলে সানডে আৰু যেহেতু ভাইটিহঁতো ঘৰত আছিলে আৰু আমি একদম থুলমুলকৈ এটা প্লেন কৰিলোঁ যে ক'ৰবাত ওলাই যাওঁ। বতৰটো ইমান বেছি ধুনীয়া আছিলে, সেয়ে ভাইটি, মই, এয়া শংকৰ দা, চয়নিকা বা আৰু লগতে আমাৰ দাদা আৰু বৌ আমি গোটেইকেইটা ওলালোঁ স্বৰ্গপুৰী যাওঁ বুলি। কিন্তু আমি এড্ৰেছটো মানে ইমান খেলি মেলি হৈছিলে, ইফালৰ পৰাও যাব পাৰি সিফালৰ পৰাও যাব পাৰি বুলি গোটেইকেইটা ৰখিলোঁ আৰু ভাবিলোঁ মিছামাৰী হৈ যাম। কিন্তু আমি স্বৰ্গপুৰী যাম বুলি কৈ বেলেগহে কিবা প্লেন ওলালগৈ। আজিৰ ব্লগটোত ইমান বেছি আমাৰ মানে ব্লাণ্ডাৰ হৈছে, গতিকে পূৰা ব্লগটো চালে আপোনালোকে গম পাব। গতিকে ব'লক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি গোটেইকেইজন গৈ আছোঁ, একদম সেউজীয়া পথাৰ আৰু চাইছেনে সেইদিনাখন ইমানেই ধুনীয়া বতৰ আছিলে, পূৰা ক'লা ডাৱৰ আৰু কিনকিনীয়া বৰষুণ, লগতে চাওকচোন দুই কাষৰ গছবোৰ কি ধুনীয়া দেখি পাই আছে। আৰু জানেনে মোৰ বৰষুণত একদম ফুৰিব যোৱাটো খুবেই পচন্দৰ, মানে একদম ৰাতি ফুৰিব যোৱা, বৰষুণত অকণমান পাহাৰীয়া জেগাত যোৱাটো মানে মই খুব বেছি ভাল পাওঁ। গতিকে সেইদিনাখনো আমি বহুত এক্সাইটেড হৈ ওলালোঁ আৰু অকণমান দূৰ যোৱাৰ পিছতে এয়া বৰষুণ আহি পালে। কিনকিনীয়াকৈ অলপ আছিলে বৰষুণটো আৰু লাহে লাহে যিমানে আমি গৈ থাকিলোঁ সিমানে বেছি বৰষুণৰ পৰিমাণো বাঢ়ি গ'ল। এডভেঞ্চাৰ কৰা নাছিলে ন, কেনেকা লাগিছে, কেনেকা লাগছে এডভেঞ্চাৰ। শংকৰদা এডভেঞ্চাৰটো কেনেকা লাগিছে? বৰষুণৰ পৰিমাণটো অলপ বেছি হোৱাৰ বাবে আমি অকণমান সময় ৰখি ল'লোঁ আৰু তাত অকণমান চিপছ লৈ ল'লোঁ। বৰষুণৰ টাইমত চিপছ খাই এইফালে আমাৰ বৌয়ে চাই আছে, মানে গুগল মেপত বিচাৰি আছে ডেষ্টিনেশ্যন। মানে আমি স্বৰ্গপুৰী যাম বুলি কৈ ওলাই আমি এতিয়া দৈমাৰাহে যাব ওলাইছোঁ, মানে নাজানো, কোনো এড্ৰেছো চিনি নাপায়। গতিকে এয়া আৰু অকণমান বৰষুণটো ৰখাত আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু বৰ্তমান এতিয়া আমি আছোঁ মিছামাৰীত আৰু ইয়াৰ পৰা আমাৰ ফাৰ্ষ্ট ব্লাণ্ডাৰ ষ্টাৰ্ট হ'ল। মানে দাদা আৰু ভাইটি গায়ব হৈ গ'ল, সিহঁতে গুচি গ'ল বেলেগ ফালে আৰু আমি আহিলোঁ বেলেগ এফালে।